বৰ্ণালী গগৈ খানাটো মেইন দেই খানা মেইন কিন্তু যি গেম পাতিলেও আমাৰ কামতে গাহৰি মেইন গাহৰি খামেই আমি নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি আহি উপস্থিত হৈছোঁ আমাৰ সোণোৱাল গাঁও আৰু সোণোৱাল গাঁও আমাৰ ক্ৰিকেট গ্ৰাউণ্ডত আহি উপস্থিত হৈছোঁ দেখিছে এখন হ'ল ক্ৰিকেট গ্ৰাউণ্ড আৰু আপোনাৰ 25 আৰু 26 তাৰিখে আমাৰ এই ফিল্ডখনতে আপোনাৰ খেল হ'ব আৰু কি পদ্ধতিৰ দ্বাৰা কেনেকুৱা পৰ্যায়ত খেলখন খেলাব মই আমাৰ খেলুৱৈসকলৰ পৰা জানিম আৰু ইয়াত দেখিছে মই আহি উপস্থিত হৈছোঁ আমাৰ সোণোৱাল গাঁও ক্ৰিকেট গ্ৰাউণ্ড এখন দেখিছে সোণোৱাল গাঁও ক্ৰিকেট গ্ৰাউণ্ড আৰু আমাৰ ল'ৰাহঁতে কাম কৰি আছে ইয়াত 25 আৰু 26 তাৰিখে যি খেল হ'ব এই খেলৰ কাৰণে একদম ধুনীয়াকৈ ফিল্ডখন বনাই আছে মই আজি ইয়াত উপস্থিত হৈছোঁ আৰু আপোনালোকক দেখুৱাম ঠিক আছে এতিয়া মই আমাৰ ল'ৰাখিনিৰ ওচৰলৈ যাম ল'ৰাখিনিৰ লগত কথা পাতিম ল'ৰাখিনিয়ে কৈছোঁ আৰু যিহেতু মোতকৈ সৰু আছে ডাঙৰো আছে দাদা ভাইটিহঁতৰ লগত কথা পাতিম ঠিক আছে বলক এতিয়া আমি যাওঁ দাদা ভাইটিহঁতৰ ওচৰলৈ আহি উপস্থিত হৈ গ'লে সকলোৱে চাহ খোৱাত ব্যস্ত আমাৰ মামালে পুৰা চাহ খোৱাত ব্যস্ত মামালে এই কাম কৰি বোলে ভাগলৈকে চাহ অকণ দিছে কমিটিয়ে দিছে আমাৰ অংকুৰদা আছে জ্যেষ্ঠ হিচাপে অংকুৰদা আছে আমাৰ ভীমদা আছে অপু আছে ফিল্ডখন দেখাই দিয়ক কেনেকুৱা চিকনালো সকলো দেখাম এই আমাৰ কুকুলু মাইনা আছে আমাৰ এজনৰ নামটো মই নাজানো নামটো কি কৈ দিয়া লক্ষ্যজিৎ গগৈ বোকাহাটত ঘৰ আমাৰ ভীমদা আছে অপু আছে আমাৰ ল'ৰাহঁত আছে এইয়া আমাৰ চাকা ভাইটি আছে মোৰ ভতিজাটো আছে আমাৰ মোৰ বন্ধুও আছে কিহৰ লগত খাইছা বুনিয়া ভুজিয়া আৰু লগত চিংৰা আছে আমাৰ ভাস্কৰো আছে মোৰ ককাইদেউ আছে আমাৰ অংকুৰাজ ফুকন দাদা খেলখন মানে কেনেকুৱা পদ্ধতিত খেলাব আৰু কেইজনকৈ প্লেয়াৰ থাকিব কওকচোন আৰু কেই অভাৰকৈ খেলোৱা হ'ব মানে 25-26 তাৰিখে হ'ব খেলখন মুকলি ভিত্তিত হ'ব হয় য'ৰ পৰা খেলিব পাৰিম আৰু 9জন প্লেয়াৰ থাকিব এটা টিমত 9জন প্লেয়াৰ 9 চাইড আৰু অভাৰকৈ খেলা হ'ব মেক্সিমাম 5 অভাৰ মানে দুদিনত শেষ হ'ব ডে নাইট হ'ব নেকি নহয় অকল দিনত হ'ব আপোনাৰ প্ৰাইজ মানি কিমানকৈ থাকিব প্ৰাইজ মানি বিজয়ী দলে 5,000 আৰু বিজিত দলে 3,000 আৰু বেষ্ট প্লেয়াৰ 500 টকা আৰু জইণ্ট ফিজ 500 আজিৰ পৰা আৰম্ভ হৈ আছে নে প্ৰস্তুতি আৰম্ভ হৈছে আজিৰ পৰা আৰু বহুত কাম আছে প্ৰস্তুতি আগত সম্পূৰ্ণ কৰি তুলিব লাগিব খেলপথাৰখন এই অপুৱে খাইছে অপু এইফালে চাই দে এই আমাৰ অপুৰ কাৰণে খেলখন মানে আৰম্ভ হৈছে আৰু 25-26 যি খেল হ'ব এই বছৰটো থুলমূলীয়াকৈ চলি যাওক অহা বছৰ আমি ভাল ধৰণে কৰিম বুলি ভাবিছোঁ বিগ বাজেটত ডে নাইট হ'লে ভাল হ'ব এখন ফিল্ডত চিন্তা কৰোঁ এইবাৰ চাই লওঁ ঠিক আছে মানে ৰাইজৰ সঁহাৰি কেনেকুৱা সেইটোৱে আৰু মানে এইবছৰ কেনেকুৱা সহায় দিয়ে ৰাইজে আৰু সকলোৱে সহযোগ লাগিব আৰু আমাৰ ভাইটিসকল আছে সিহঁত এতিয়ালৈকে অহা নাই আহিব আৰু আহি উপস্থিত হ'ব কাম কৰিবৰ কাৰণে ঠিক আছে বাকী ফিল্ডখন দেখুৱাই লওঁ অলপ আমাৰ কুকুলু মাইনা আছে এই অভিজিতহে ওলাইছে হেৰি তোমাৰ টিমটোৰ নাম কি কোৱাচোন মোৰ টিমটোৰ নাম এতিয়ালৈকে ভাবাই নাই ঠিক আছে এই ফিল্ডখন চিকনাই আছে দেখিছে ফিল্ডখন আমাৰ মামালো মেইন ইয়াত মামালে কাম কৰি আছে ইয়াত বিশেষকৈ বেছিকৈ মামালে ধুমুচ মাৰি আছিলোঁ চাহ দিছে চাহটো খাই লওঁ আকৌ ধুমুচ মাৰিম এইখন আজিৰ পৰা মানে চিকনোৱা হৈছে নে আগৰ পৰাই কৰি আছা আগৰ পৰা সেই আধাডোখৰ কৰা আছিলে আজি ইডোখৰ সম্পূৰ্ণ কৰা হ'ল আজিতো সম্পূৰ্ণ হৈ যাব আজি হ'লেই আৰু এই আগতে চিকনোৱা আছিলে যে ফিল্ডখন এইডোখৰ পৰা মানে আধাটো পুৰা ধুমুচ মাৰি মানে ফিল্ডখন এনেকৈ থাকিব নে আৰু ইয়াতকৈ ভাল হ'ব আৰু অকণমান ভাল হ'ব ইয়াতকৈ ভাল হ'ব ন ভাল হ'ব মানে গেমৰ আগত মানে পুৰা ধুনীয়া হৈ যাব ফিল্ড মানে গেমৰ আগত মানে পুৰা এইটো ধুমুচ আৰু মৰা হ'ব মানে মুচিব আছে ন ধুনীয়াকৈ হাৰি কৰি একদম ধুনীয়াকৈ ধুমুচ মাৰি 20 বেট আছে 22 বেট খেলিলে আমাৰ বাউণ্ডেৰীটো কাৰণে অলপ প্ৰব্লেম হয় কাৰণে 20 বেট দিয়া হ'ব ন এই 20 বেট দিয়া হৈছে 22 বেট দিলে হবে না আমাৰ বাউণ্ডেৰীটোৰ কাৰণে অলপ প্ৰব্লেম আছে সেইটো কাৰণে ডাঙৰ হৈছে তাৰমানে বাউণ্ডেৰীটো সৰু হৈছে সেইকাৰণে 20 বেটৰ কাৰণে 20 বেটৰ কাৰণে জোখৰ হৈছে এখন দেখিছে আৰু আপোনালোকে আহিব আমাৰ কমাৰগাঁও সোণোৱাল গাঁৱত আছে এখন ফিল্ড আপোনাৰ কমাৰগাঁও সোণোৱাল গাঁৱৰ যি আপোনাৰ স্বাস্থ্য কেন্দ্ৰ আছে স্বাস্থ্য কেন্দ্ৰৰ কাষতে আছে ফিল্ডখন
মোৰ ইয়াৰ প্ৰতি এগেইনষ্ট খেলি বিৰাট ভাল লাগে মোৰ কাৰ প্ৰতি মানে চাকা ভাই মানে এগেইনষ্টত খেলি বিৰাট ভাল লাগে মাজতে এগেইনষ্ট লগালে বছৰ আগৰ পৰা বছৰ পাৰ হৈ গ'ল তাৰমানে ইয়াৰ পৰা 10 টকাতে জিকো তাৰমানে মোৰ বিৰাট ভাল লাগে ইয়াৰ কাৰণে মানে 1 টকা এটা জিকিলেও ভাল লাগে জিকিলেও ভাল লাগে তাৰমানে ইয়াক খোৱালে মোক কিবা ভাল লাগে লাখ টকা পালেও ভাল নালাগে ইয়াৰ পৰা যদি মই 10 টকা এটা পাওঁ নহয় সেইটোও ভাল লাগে তাৰমানে মোৰ চাকা ভাই সৰুৱাই ভাল লাগে ইয়াৰ সৰুৱাই মানে বিৰাট ভাল লাগে তাৰ টিম চাকা টিমটোৰ নাম কি মোৰ টিম এতিয়ালৈকে বনোৱা নাই বৰ্তমান বনাম আৰু লাহেকে চাকা 11 চাকা 11 চাকা 11 লাহেকে বনাম আৰু সি চাই আছে তাৰমানে সি কা টিমত পাওঁ তাৰ নিজৰ ভুগীয়া টিম বুলি ক'ব নোৱাৰে সি যাই পেলাই সুবিধা পায় তাই পেলাই সোমাব তাৰমানে চাকা 11 কেপ্টেইন হয় কেপ্টেইন হয় ঠিক আছে অলপ অনিয়মী আছে সি অলপ অনিয়মী আছে নেকি কামত পাল মাৰে খুব পায় মানে ঘৰটো তাৰ ওচৰতে কিবা এটা আন বুলি ক'লে নানে মই এইবোৰ কৰিব নোৱাৰে বুলি কৈ গুচি যায় সিহঁতৰ ছাইডত আমি একো কটাই দা বিচাৰি নাপাওঁ সেইকাৰণে আমাৰ ছাইডৰ পৰা আনি ল'ব লগা হয় ঠিক আছে আপোনালোকে নেশ্যনেল হাইৱেৰ পৰা আপোনালোকে সোণোৱাল গাঁৱত আহিব আমাৰ সোণোৱাল গাঁৱৰ কমাৰগাঁও সোণোৱাল গাঁৱৰ যি স্বাস্থ্যকেন্দ্ৰ আছে স্বাস্থ্যকেন্দ্ৰৰ কাষতে আছে কমাৰগাঁও স্বাস্থ্যকেন্দ্ৰৰ কাষতে আছে এখন ফিল্ড আহিব আপোনালোকে সকলোৱে আহিব এতিয়া আকৌ কামত লাগি যাওক আপোনাৰ 9জন প্লেয়াৰ থাকিব আপোনাৰ 5 অভাৰকৈ খেলোৱা হ'ব মানে টিম চাই মানে অভাৰটো তেওঁলোকে নিৰ্ধাৰণ কৰিব আৰু আপোনাৰ 25 আৰু 26 তাৰিখে এই খেল হ'ব অকল ডে হ'ব খেল আপোনালোকেও আহিব হৈ আছে দি আছে পুৰা কোৰ মাৰি আছে ধুমুচ মাৰি আছে দেখিছে আপোনালোকক মই দেখুৱাই আছোঁ এয়া ধুমুচ মাৰি আছে পানী মাৰি আছে কোৰ মাৰি আছে আৰু আপোনালোকে আহিব খেলিবলৈ ইয়াত এয়া দেখি আছে চাকা ভাইটিয়ে পুৰা একদম চাৰু মাৰি আছে আজি কাম এটা হৈছে অকণমান খেলিব লাগিব সেইকাৰণে বাহনটো মাৰি লৈছো খেল চাবলৈ সকলোৱে আহিব খেলত নাচ গান থাকিব নাই নাচ গান থাকিব বেলেগক নেদেখিলেও মোক নাচন দেখিবই তাৰমানে বৰ্ণালী আৰু কি থাকিব আৰু চব থাকিব ৰাইজক অলপ ফূৰ্তি এটা দি দিয়া খানা থাকিব খানাটো মেইন দেই খানা মেইন কিন্তু যি গেম পাতিলেও আমাৰ মুঠতে গাহৰি মেইন গাহৰি খামেই আমি আজি খেলিম বুলি সকলোৱে কাম চাম কৰি লৈছো মানে কাম কৰা অকণমান দেখাব লাগিবতো কাম কৰাটো দেখালে আমাৰ চাগৰে দেখাই পেলাই অকণমান সি পিছবেলালৈ অলপ পিছত গেমো দেখাব অলপমান খেলা কেনেকৈ খেলিম আমি ৰাইজক মাতিছো নহয় 25-26 আহিব সকলোৱে আজি আহিব নালাগে 25-26 আহিব ধুনীয়াকৈ মেচ হ'ব আৰু ফূৰ্তি হ'ব মোৰ সময়টো কৈ দিয়া 25 তাৰিখে সময়টো পূৰা 9 বজাৰ টাইম দিয়া হৈছে 9 বজাৰ পৰা পূৰা ষ্টাৰ্ট হ'ব মানে সময়ো মানে বিশেষ নাই আমাৰ হাতত জইন ফিজটো কিমান ক'লে 500 জইন ফিজ 500 ঠিক আছে আহিব সকলোৱে আহিব ফূৰ্তি মেইন আৰু গাহৰি মাংস মেইন কিন্তু গাহৰি মেইন গৈছে আহিব এইখন ফিল্ডখন মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকে আহিব এয়া দেখিছে এইখনেই হ'ল আমাৰ কমাৰগাঁও যি সোণোৱাল গাঁও স্বাস্থ্যকেন্দ্ৰৰ কাষতে আছে ফিল্ডখন এইখনেই হ'ল ফিল্ডখন ঠিক আছে মই দেখুৱালোঁ আজিলৈ আপোনালোকক ইমানতে এৰিছোঁ আৰু আপোনালোকে সকলোৱে আহিব 25-26 তাৰিখে আৰু মোকো লগ পাব ইয়াত ঠিক আছে আজিলৈ বাই